তেওঁৰ নিচিনা ট্ৰেডাৰ অসমত নাই। মই ক'লোঁ তেওঁৰ নিচিনা ট্ৰেডাৰ অসমত নাই। অসমত নাই। নৰ্থ ইষ্টৰ বিগ বুল হয় আৰু সেইজন মানুহক আজি চবেই কৈ দিলে বোলে তেওঁ মহাপ্ৰবঞ্চক বুলি কৈ দিছে। মাত্ৰ এখন ডিফেণ্ডাৰ, এখন ডুকাটি আৰু এখন মাৰ্চিডিজৰ কাৰণে মানে উঠি অহা প্ৰজন্মই আৰু ট্ৰেডিং শিকিব নোৱাৰে। আৰু অসমত মই কৈছোঁ যদি স্বপ্নীল দাসে যদি ট্ৰেডিং নিশিকায়, অসমত ট্ৰেডাৰ্ছৰ নামত এটা বিগ জিৰ'। তেওঁ কাৰোবাৰ ফাণ্ড লোৱা নাই, তেওঁৰ নিজৰ টকা আছে। তেওঁৰ আজি স্বপ্নীলৰ কেপিটেল 20 কোটি টকা হ'ব পাৰে। তো তাৰ লগত মই সমানে বাই কৰি চলিলে নহ'ব নহয়। স্বপ্নীলৰ মাইণ্ডছেটটো বহুত বেলেগ। তাৰ লগত মোৰ চাইকলজি সি 5 বছৰ ট্ৰেড কৰিছে। 5 বছৰ ট্ৰেড কৰি আমাক শিকাইছে। শিকোৱাৰ পাছত যদি মই পিছদিনাই যদি গৈ নদীত জাপ মাৰি দিওঁগৈ হ'ব জানো? মই চুইমিং পুলত গৈ চুইমিং কৰিছোঁ। যদি সেবিৰ ৰেজিষ্টাৰ্ড হয় তেওঁ শিকাবই নোৱাৰে। আৰু যদি সেবিৰ ৰেজিষ্টাৰ্ড মই হওঁ, মইতো ট্ৰেডে ল'ব নোৱাৰোঁ। যোনজন সেবিৰ ৰেজিষ্টাৰ্ড হ'ব তেওঁতো শিকাবই নোৱাৰে। আৰু যোনজন সেবিৰ ৰেজিষ্টাৰ্ড হ'ব তেওঁতো ট্ৰেড ল'বই নোৱাৰে। তেওঁ আপোনালোকে চাওক, যোনটো ছ'চিয়েল মিডিয়া অসম আৰক্ষীৰ মই ভাবোঁ ট্ৰেডিঙত ইমান অসম আৰক্ষীৰ মানে কোনোবা ইনভেষ্টিগেশ্যনত ইমান যদিও নাই, তেখেতসকলৰ ছ'চিয়েল মিডিয়া আছে নহয়। তাত আজিলৈকে TFLৰ পৰা যদি এটা এড ক'ৰবাত যদি চলিছে সেইটো মোক দেখাওক আপোনালোকে, বা আমাক দেখাওক, বা আপোনালোকৰ মিডিয়াও আমাক এইটো হেল্প কৰক যে অসমত এটা আহক। চাওক, অসমত ট্ৰেডিংটো বহুত পাছত। আজিৰ দিনত ট্ৰেড উইথ সুনীল চবেই জানে, এটা ডাঙৰ স্কেমাৰ। তাকতো কোনেও একো কৰিব পৰা নাই। চ' আপোনালোকে যোনজন যুৱকে উঠি আহিছে সমাজৰ, আজি আমি নিবনুৱা হয়, আমিতো আছোঁ। মই গোলাঘাটৰ পৰা আহিছোঁ, মোৰ ঘৰ বোকাখাটত। তো বোকাখাটৰ পৰাতো মই ইয়ালৈ আহিছোঁ, মইতো ঘৰৰ পইচা লৈ অহা নাই। কিবা এটা শিকাই আমিতো নিজে আহিছোঁ ন শিকিবলৈ, আমি নিজে ইণ্টাৰেষ্টেড, আমি নিজে আহিছোঁ। চাওক, আমাক যোনটো কোৰ্চ শিকাইছে সেইটো কাৰণে ফিজ কিবা যদি লৈছে তো শিকাবলৈ পইচা ল'ব না মানুহ। তো 2 ঘণ্টাকৈ আমাক এভৰি ডে 1 মাহৰ কাৰণে শিকাইছে, কম ফিজত শিকাইছে, সেইবিলাক ঠিক আছে, প্ৰপাৰ শিকাইছে, একেবাৰে প্ৰপাৰ শিকাইছে। আপুনি এতিয়া ক'ৰবাতো কোৰ্চ কিবা কৰি যাব যাওক, আপোনাৰ ফিজ দিব লাগিব। কোনে আপোনাক পঢ়াব এনে ফ্ৰীত? স্কুলেও পইচা ল'ব, চবেই ল'ব। মই বহুতকেইটা নিউজত দেখিছোঁ, মই কাৰো নাম লৈ নকওঁ, বা এইটো আপোনালোকৰ কৰ্তব্য দেখুৱাটো বা কোৱাটো। আপুনি মানে কিছুমান চেনেলত কৈছে তেওঁ গাড়ী কিনিছে, ডিফেণ্ডাৰ কিনিছে, কোৰ্চ বিকি। জুম ক্লাছৰ ফিজ থাকে, প্লেটফৰ্মৰ ফিজ থাকে, তেওঁ ষ্টাফ আছে, কিবা এটা বাচে। আপুনি যদি 2 ঘণ্টা ডেইলি সময় দিছে, তেওঁ 8টা বজাৰ পৰা 3টালৈকে ট্ৰেডিং কৰিলে, 3:30লৈকে, আকৌ 5টা-6টা বজাৰ পৰা ক্লাছ দিয়ে। ক্লাছটো তেতিয়াহে কৰা ভুল যেতিয়া মাৰ্কেট অ'পেন থাকে, মানে 9:15 পৰা 3:30লৈকে ক্লাছ কৰিব নোৱাৰে। ক্লাছটো তেওঁ 6টা বজাত শিকা, তাকো উইথ গুড স্কিল। তেওঁৰ নিচিনা ট্ৰেডাৰ অসমত নাই। মই ক'লোঁ তেওঁৰ নিচিনা ট্ৰেডাৰ অসমত নাই। অসমত নাই। নৰ্থ ইষ্টৰ বিগ বুল হয় আৰু সেইজন মানুহক আজি চবেই কৈ দিলে বোলে তেওঁ মহাপ্ৰবঞ্চক বুলি কৈ দিছে। মাত্ৰ এখন ডিফেণ্ডাৰ, এখন ডুকাটি আৰু এখন মাৰ্চিডিজৰ কাৰণে। সেইটো কেনেকুৱা ধৰণৰ কথা? মানে অসমত মানে মানুহখিনি এতিয়াও মানে একদম তলতে আছে নেকি? মানে এটা ল'ৰা 5 বছৰ সি ষ্ট্ৰাগল কৰিছে, 5 বছৰ ষ্ট্ৰাগল কৰি আজি দিনত এটা ফেচ পাইছে, তাৰপাছত উইথ 24 আৱাৰ্ছ এতিয়াও হোৱা নাই। তাৰ চাগে চাইকলজি আজি বহুত বেয়া। মানে উঠি অহা প্ৰজন্মই আৰু ট্ৰেডিং শিকিব নোৱাৰে। আৰু অসমত মই কৈছোঁ যদি স্বপ্নীল দাসে যদি ট্ৰেডিং নিশিকায়, অসমত ট্ৰেডাৰ্ছৰ নামত এটা বিগ জিৰ'। থেংক ইউ।